পত্নী বা গাৰ্লফ্ৰেণ্ডৰ লগত সুখী জীৱন কটাবলৈ এই তিনিটা কথা সদায় মানি চলিব। প্ৰথমটো হ'ল যে মগজুৰ বেছি ব্যৱহাৰ নকৰিব। পত্নীয়ে যদি কৈছে যে সূৰ্য পশ্চিম ফালৰ পৰা উদয় হয়, তেনেহলে কোনো দৰকাৰ নাই যে তেখেতক যুক্তি দি বুজাব সূৰ্য পূব ফালৰ পৰা উদয় হয়। মাত্ৰ সকলো কথাতে হয় বুলি কোৱাৰ এটা অভ্যাস কৰি ল'ব। তেওঁ আপোনাৰ হৈ গ'ল বুলিয়ে যে আপুনি তেওঁ কেতিয়াও ফুল নিদিব, ৰাতি দীঘল দীঘল ইমোচনেল মেছেজ নপঠিয়াব, যিটো পঢ়ি তেওঁ ৰাতিপুৱা চকু পানী উলিয়াব পাৰে, বা কেতিয়াও ছাৰপ্ৰাইজ নিদিয়ে, কেতিয়াও কেণ্ডিড ফটো এখন তুলি তেওঁলৈ নপঠিয়ায়, যিখন চাই চাই তেওঁ ভাবিব ইয়াতকৈ আৰু মোক কি লাগে। আৰু এইখিনি যদি আপুনি কৰিব নোৱাৰো বুলি ভাবে, তেনেহলে আন কোনোবাই তেওঁৰ বাবে এইখিনি কৰিলে চকুৰ পানী উলিয়াই কিন্তু লাভ নাই। তৃতীয়টো হ'ল পৃথিৱীৰ কোনো ছোৱালীক সহায় কৰাৰ কথা সপোনতো নাভাবিব। আপোনাৰ সন্মুখত যদি কোনোবা ছোৱালীক বাঘে কামুৰিবলৈও আহে, কামুৰি খাই পেলাবলৈ দিব, তথাপিও আগবাঢ়ি নাযাব। বাকী পৃথিৱীখনৰ ছোৱালীৰ কি হয় আপোনাৰ কোনো দৰকাৰ নাই। নহলে এই এটা ভুলটো নমৰালৈকে প্ৰত্যেক দিনাই শুনিব লাগিব।